হৰে কৃষ্ণ। আজি আমি ভাগৱত গীতাৰ 16 নম্বৰ অধ্যায়ৰ 10 নম্বৰ শ্লোকটিৰ পৰা পঢ়িব লৈছো। কামামাশ্ৰিত্য দুষ্পুৰম দম্ভমানমদান্বিতঃ মোহাদ্গৃহীত্বা সদ্গ্ৰাহন प्रवर्तन्ते शुचिव्रतः काममाश्रित्य दुष्पुरं दम्भमानमदान्वितः मोहात् गृहीत्वा सद्ग्राहन् प्रवर्तन्ते शुचिव्रतः। अनुवाद और तात्पर्य श्रील प्रभुपादर द्वारा। श्रील प्रभुपाद की जय। आहुरिक गुणसम्पन्न मानुहबिलाक दुर्दमनीय काम भावर बशवर्ती হয়। दम्भ मिथ्या सम्मानबोध और मत्ततार प्राबल्यत मोहग्रस्त হয় और असत्य इंद्रिय বিষয়বিলাককে সত্য বুলি গ্ৰহণ কৰি অসুচি ধৰণৰ কামবিলাকত প্ৰবৃত্ত হয়। ইয়াত আহুৰিক প্ৰকৃতিৰ মানুহৰ মনোবৃত্তিৰ বিষয়ে বৰ্ণনা কৰা হৈছে। অসুৰবিলাকৰ কামনাৰ কেতিয়াও তৃপ্তি নহয়। তেওঁলোকে সদায় ভৌতিক ভোগৰ প্ৰতি আকৰ্ষিত হৈ থাকে আৰু যিবিলাক মানুহে ভৌতিক ভোগৰ প্ৰতি অত্যধিক আসক্ত তেওঁলোকে ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিত ৰত হ'ব নোৱাৰে। যিদৰে এটা এই বিষয়ে সাধু আছে যে একবাৰ নদী পাৰ কৰিবৰ কাৰণে ৰাতিৰ সময়ত, কাৰণ ৰাতিপুৱাই বিয়া আৰু ৰাতিপুৱাই বিয়াৰ মুহূৰ্ত ওলাইছে, গতিকে ৰাতি তেওঁলোকে নাওত বহিছে, ডাঙৰ নাও, আৰু কৈছে যে আমাক ৰাতিপুৱা হোৱাৰ আগে আগে তাতে সেই গাঁওখনত আমি যাব লাগে। তেতিয়া নাৱৰীয়াজনে কৈছে চিন্তাই নকৰিব, একদম ৰাতিপুৱা নহওঁ হওঁতে মানে একদম ব্ৰহ্ম মুহূৰ্ততে মই আপোনালোকক সেই গাঁও পোৱাই দিম। গোটেই ৰাতিটো সেই মানুহবিলাকে শুই আছে নাৱত, আৰু যিজন নাৱৰীয়া আছিল তেওঁ বঠা মাৰি আছে। ইমান বঠা মাৰিছে গোটেই ৰাতিটো ঘাম ওলাই গৈছে। আন্ধাৰত ইমান দেখাও নাপায়, কিন্তু ৰাতিপুৱা যেতিয়া হ'ল সব মানুহ উঠিল আৰু দেখা পালে যে তেওঁলোকে আচলতে সেই পাৰতে আছে য'ত কালি ৰাতি আছিল। নাওখন অলপো আগবাঢ়া নাই। তেতিয়াহে নাৱৰীয়াজনে ভুলটো বুজি পালে যে ৰাতি যেতিয়া মানুহক নাওত বহুৱাইছিল, নাওখন ৰাখিবৰ কাৰণে যিটো এটা খুঁটি পাৰি থয়, সেই খুঁটিটো এই ৰছী মানে তেওঁ খুলিব পাহৰি গ'ল। সেইকাৰণে গোটেই ৰাতি ইমান কষ্ট কৰাৰ পিছতো ক'তো যাব নোৱাৰিলে। ঠিক তেনেদৰে আমাৰ যদি বহুত ভৌতিক ইচ্ছা থাকে, তেতিয়া কি হয়, তেতিয়া আমি আমাৰ সেই ভৌতিক ইচ্ছাবোৰো ৰাখি ভগৱানৰো বোলে ভক্তি কৰিম, ভৌতিক ইচ্ছাও ৰাখিম, সেইটো এনেকৈ সম্ভৱ নহয়। কিন্তু আমি যেতিয়া হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে মহামন্ত্ৰৰ জপ কৰোঁ, তেতিয়া আমাৰ ভৌতিক ইচ্ছাবোৰ লাহে লাহে শমিত হয়। কিন্তু অসুৰবিলাকে কিয়নো কেতিয়াও ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি নকৰে, সেইকাৰণে তেওঁলোকৰ জড়জাগতিক ভোগৰ প্ৰতি থকা যি দুৰ্দমনীয় কামনা ইচ্ছা, সেইবিলাক সদায় বাঢ়িহে থাকে। মানুহৰ ইচ্ছা যিমানেই বাঢ়ি যায় সিমানেই তেওঁ অসন্তুষ্ট হৈ থাকিব, কেতিয়াও সন্তুষ্ট হ'ব নোৱাৰে। ইচ্ছাবোৰ যিমানেই কমি যায় সিমানেই সেই ব্যক্তিজন সন্তুষ্ট হ'ব। পূৰ্বজন্মৰ কৰ্ম অনুসৰি আমি কিমান ধন প্ৰাপ্ত কৰিম, কিমান যশস্যা প্ৰাপ্ত কৰিম, সেইবোৰ নিৰ্ধাৰিত হৈ আহিছে। গতিকে সেইবোৰৰ কথা ভাবি চিন্তি সুখ বা দুখ লাভ কৰাৰ একো কাৰণ নাথাকে। আমি যদি ভগৱানৰ ভক্তিত লাগো, তেনেহ'লে অট'মেটিকেলি আমাৰ দুৰ্ভাগ্য নষ্ট হৈ যায়। ইয়াতে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে কিদৰে আসুৰিক ব্যক্তিৰ মানুহবোৰৰ মনত সদায় দুশ্চিন্তা হৈ থাকে। কিয়? কাৰণ তেওঁলোকে সদায় বেলেগ মানুহৰ পৰা সন্মান বিচাৰে, বেলেগক তেওঁলোকে ডিমিন কৰে, মানে এনেকুৱা দেখুৱাই যে আমি শ্ৰেষ্ঠ, তহঁতবোৰ নীচ হয়, বা তাৰ কাৰণে তেওঁলোকে বহুত দম্ভ বা বহুত
মোহগ্ৰস্ত হৈ পিনে অপবিত্ৰ কামত লাগি থাকে সেইকাৰণে তেওঁলোকৰ মাইণ্ড সদায় ডিষ্টাৰ্বড হৈ থাকে সদায় এংজাইটিত থাকে আৰু তেওঁলোকৰ আচলতে আসল জ্ঞান নাই হয়তো ভৌতিক জ্ঞানত বহুত পণ্ডিত হ'ব পাৰে কিন্তু আধ্যাত্মিক জ্ঞানত জিৰো হয় এবাৰ শ্ৰীল প্ৰভুপাদক কিছুমান মানুহে সুধিলে যিবিলাক ডাঙৰ বিজনেছমেন আছিল সুধিলে যে আপুনি দুখীয়া মানুহৰ তাতে কিয় নাযায় আৰু দুখীয়া মানুহৰ সেই জুপুৰিবিলাকত প্ৰচাৰ কৰিব যাব লাগে আপুনি তে প্ৰভুপাদে কয় যে তোমালোকে ডাঙৰ ডাঙৰ বিজনেছমেন হয় নিজকে কি ধনী বুলি ভাবিছা নেকি আমাৰ এই শুদ্ধ ভক্তিৰ যে আন্দোলন যে সকলোৱে ভগৱত ধাম যাব লাগে এইটো ধনী আৰু দুখীয়া নিৰ্ধাৰিত হয় যে কিমান আধ্যাত্মিক জ্ঞান আছে তোমালোক সকলোৱে জ্ঞানৰ দুখীয়া সেইকাৰণে আমি ধনী ভৌতিকভাৱে ধনী মানুহক ধনী বুলি গণ্য নকৰোঁ যদি তেওঁ মানুহৰ শৰীৰ পায়ো ভগৱানৰ ভক্তি কৰা নাই ভাগৱতমত শ্ৰীমদ ভাগৱতমত ৩য় স্কন্ধত ৩০ নম্বৰ অধ্যায়ত বৰ্ণন আছে যে কোনোবা ব্যক্তিয়ে যদি মানুহৰ শৰীৰ পায়ো ভক্তি নকৰি পাপ কৰ্মত প্ৰবৃত্ত হয় তেনেহলে নিশ্চিত ৰূপে তেওঁলোক নৰকলৈ যাব আৰু নৰকলৈ যোৱা ৰাস্তাৰ বৰ্ণনা আছে যে কিমান ভয়ংকৰ হয় সেই ৰাস্তা আৰু কিদৰে তাতে যতনা পাব লগা হয় অনিত্য বস্তুবিলাককে সত্য বুলি গ্ৰহণ কৰাৰ ফলত আসুৰিক প্ৰকৃতিৰ মানুহবিলাকে নিজৰ এজন ঈশ্বৰ সৃষ্টি কৰি লয় আৰু শাস্ত্ৰমতে আচলতে ভগৱানৰ কিমান অৱতাৰ সেইবোৰ বৰ্ণনা হৈ আছে কিন্তু কিছুমানে পাখণ্ডী মানুহে যিবিলাক আসুৰিক হয় তেওঁলোকে নিজে এজন ঈশ্বৰ বনাই লয় দেখুৱাবৰ কাৰণে যে তেওঁলোকেও ধাৰ্মিক হয় নিজে এটা মন্ত্ৰ বনাই লয় যেনেদৰে আমাৰ হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে মহামন্ত্ৰৰ বিষয়ে শাস্ত্ৰত বৰ্ণনা আছে কলিচন্ত্ৰণ উপনিষদত ব্ৰহ্মাণ্ড পুৰাণত চৈতন্য চৰিতামৃতত স্বয়ং ভগৱান শ্ৰীকৃষ্ণই ভক্তৰূপে আহিও এই মন্ত্ৰটি প্ৰদান কৰিছে কিন্তু আসুৰিকবিলাকে নিজে নিজৰ মন্ত্ৰ বনাই লয় নিজৰ মনৰ অনুগত কৰি পিনে আৰু সেইটোৱে গাই থাকে তেওঁলোকে সেইকাৰণে দুটা বস্তুৰ প্ৰতি বহুত আসক্ত হয় যদি আপুনি আজিৰ পৰাই হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰিছে আৰু হয়তো আপুনি ইতিমধ্যে কৰি আছে তে আপুনি লক্ষ্য কৰিব যে আপোনাৰ হৃদয়ৰ পৰা বহুত বস্তু যিবিলাক বিকাৰ হয় সেইবিলাক লাহে লাহে নাইকিয়া হ'ব ধৰিছে কিন্তু যদি হৰে কৃষ্ণ মহামন্ত্ৰ জপ নকৰি নিজৰ মনৰ মন্ত্ৰ কোনোবাই জপ কৰে তেনেহলে দুটা বস্তুৰ প্ৰতি আকৰ্ষণ তেওঁলোকৰ কেতিয়াও নাযায় আসুৰিক ব্যক্তিবোৰে সদায় যৌন সুখৰ উপভোগ আৰু ধন সম্পদ কেনেকে পইচা আৰ্জু মানুহে দুখ পালেও সুখ পালেও কাৰণ তেওঁলোকে ভাবে ঈশ্বৰটো নাই মোক শাস্তি দিবৰ কাৰণে আহা জন্ম কোনে দেখিছে দ্বিতীয় হৈছে কেনেকে বহুত বেলেগ বেলেগ সুন্দৰী স্ত্ৰীৰ লগত যৌন সুখ লাভ কৰো গতিকে সেইকাৰণে তেওঁলোকক কোৱা হৈছে শ্লোকটিত অহুচি ব্ৰতা তেনে আসুৰিক প্ৰবৃত্তিৰ মানুহবিলাক মদ খায় নাৰীৰ লগত বেলেগ বেলেগ নাৰীৰ লগত নিজৰ পত্নীৰ বাহিৰেও বেলেগ বেলেগ নাৰীৰ লগত সম্পৰ্ক ৰাখে জুৱা খেলে আৰু মাংসৰ প্ৰতি বহুত আসক্ত হয় মাংস নোহোৱাকৈ হয়তো তেওঁলোকে ভাতেই নাখাব এইবিলাককেই অহুচি বুলি এই শ্লোকটিত কোৱা হৈছে শ্ৰীল প্ৰভুপাদে লিখিছে যে এয়া হৈছে লেতেৰা অভ্যাস আৰু এই চাৰিওটা পাপৰ পৰা মুক্ত হোৱাৰ কাৰণে আমি হৰে কৃষ্ণ মহামন্ত্ৰৰ জপ কৰিব লাগে যদি কোনোবাই এই চাৰিওটা পাপ কৰিও আছে মদ খোৱা অবৈধ যৌন সম্বন্ধ প্ৰস্টিটিউট বা এনেকুৱা ধৰণৰ বহুত নাৰীৰ লগত সম্বন্ধ জুৱা খেলা বা মাংস মাছ আদিৰ প্ৰতি যাৰ আকৰ্ষণ আছে যাত ব্লাড হাড্ডি এইবিলাক মানে কষ্টকৰ হয় সেই প্ৰাণীটোক মাৰি পিনে খোৱা এইবিলাকক অহুচি ব্ৰতা বুলি কৈছে লেতেৰা অভ্যাস বুলি কৈছে যদি ইয়াৰ কাৰোবাৰ অভ্যাস থাকেও যদি মুক্ত হ'ব খোজে হৰিনামৰ আশ্ৰয় ল'লে তেওঁ মুক্ত হ'ব পাৰে দম্ভ আৰু মিথ্যা সন্মানবোধৰ প্ৰৰোচনা তেওঁলোকে কিছুমান নিজেই ধৰ্ম তৈয়াৰ কৰি লয় আৰু সেই ধৰ্ম দেখুৱাই পিনে তেওঁলোকে এনেকুৱা দেখুৱাই যে আমিও ধাৰ্মিক হয় এইবুলি মিছা সন্মানৰ আশাত এইবিলাক কাম কৰে যদিও তেওঁলোক নৰকৰ ফালেই গৈ আছে তথাপি তেওঁলোকে ভাবে যে আমি বহুত প্ৰগতি কৰিছোঁ এবাৰ শ্ৰীল প্ৰভুপাদক তেওঁৰ শিষ্যসকলে সুধিলে যে ইমান যে মানুহ তেওঁলোক তো সদায় এইবোৰেই ফলো কৰি আছে
যে আমেৰিকাত বহুত সাধাৰণ কথা মাংস খোৱাটো মাংস মাছ আৰু বিভিন্ন প্ৰকাৰৰ মাংস খাব বিভিন্ন প্ৰকাৰৰ মাছ খাব বা যৌন সম্বন্ধ অবৈধ যৌন সম্বন্ধ বা জুৱা কেচিনো আছে বহুত তাতে খেলিব বা মদ খোৱাটো 18 বছৰ হ'লেই সকলোৰে পাৰমিশন হয় আৰু এইটো ডাঙৰ বেয়া কথা বুলি নাভাবে তেতিয়া ক'লে যে গোটেই ভিৰ দেখোন কাৰো এইবিলাকৰ বিষয়ে যায় আছে এইবিলাতে যায় আছে আমি হে ভক্তিৰ পিনে আগবাঢ়ি আছো বহুত কম মানুহ তেতিয়া প্ৰভুপাদে কয় যে ভিৰ যায় আছে সেইফালে এলোক বহুত সাহসী হয় তেতিয়া শিষ্যজনে ভাবিলে প্ৰভুপাদে প্ৰশংসা কৰিছে মানে তেওঁলোকক সাহসী বুলি কৈছে তো তেতিয়া প্ৰভুপাদে ক'লে কাৰণ নৰকত থাকিবৰ কাৰণে বহুত সাহসৰ প্ৰয়োজন হয় সেইকাৰণে তেওঁলোকে সাহসী হয় শ্লোক নম্বৰ 11 আৰু 12 আমি এতিয়া পঢ়িব লৈছো চিন্তামা পৰিমেয়াম চ প্ৰলয়ন্তামুপাশ্ৰিতঃ কামোপভোগা পৰমা एतावदिति निश्चितः आशापाशशतिर्बद्धः कामक्रोधापरायणः इहन्ते कामभोगार्थम् अन्यायेनार्थसञ्चयम् अनुवाद और तात्पर्य श्रील प्रभुपादर द्वारा श्रील प्रभुपाद की जय 11 और 12 নম্বৰ শ্লোকটিত কোৱা হৈছে তেওঁলোকে বিশ্বাস কৰে যে ইন্দ্ৰিয়ৰ পৰিতৃপ্তি ঘটোৱাটোৱে মানৱ সভ্যতাৰ পৰম প্ৰয়োজনীয় কথা ইয়াৰ ফলত জীৱনৰ অন্তিম ক্ষণ পৰ্যন্ত তেওঁলোকৰ দুশ্চিন্তাৰ ওৰ নপৰে আহাৰ হত হত জালত আবদ্ধ হয় কাম আৰু ক্ৰোধৰ বশৱৰ্তী হয় তেওঁলোকে কেৱল ইন্দ্ৰিয়ৰ কামনা চৰিতাৰ্থ কৰিবৰ বাবে অন্যান্য উপায়েৰে ধন অৰ্জন কৰিবলৈ লয় ভগৱানে কৈছে যিবিলাক আখুৰিক প্ৰবৃত্তিৰ মানুহ তেওঁলোকে ভাবে যে আমাৰ ইন্দ্ৰিয় তৃপ্তি যদি হৈ আছে হেতুৱে হৈছে আমাৰ মানে মানৱ সভ্যতাৰ বহুত ইম্পৰ্টেন্ট কথা যে আমি আমাৰ সুখ কোনো নিয়ম পালন নকৰাকৈ আমি আমাৰ সুখৰ কাৰণে যি পাও তাকে কৰিম এনেকে ভাবে আৰু ইয়াৰ ফলত মানুহৰ জন্ম পোৱাৰ পিছতো তেওঁলোকে অন্তিম সময়লৈকে কেৱল ইন্দ্ৰিয় তৃপ্তি কৰে আৰু সেই কাৰণে তেওঁলোকৰ মনত কেতিয়াও শান্তি নাপায় দুশ্চিন্তাৰ ওৰ নপৰে বহুত আশা পালে ভৌতিক আশা পালে আৰু হত হত জালত আবদ্ধ হৈ পৰে বহুত কামনা বাসনাৰ সৃষ্টি হয় মনৰ ভিতৰত বহুত ক্ৰোধৰ সৃষ্টি হয় সেই ক্ৰোধ আৰু কামনাৰ ভাৱনাই ঈৰ্ষাৰ ভাৱনাই তেওঁলোকক জ্বলাই থাকে আৰু কেৱল বিভিন্ন প্ৰকাৰেৰে কেৱল ধন অৰ্জন কৰাতে তেওঁলোকে মনোনিৱেশ কৰে তাৎপৰ্য শ্ৰীল প্ৰভুপাদে কৈছে যে আখুৰিক প্ৰকৃতিৰ মানুহে এই কথা মানি লয় যে আমাৰ জীৱনৰ লক্ষ্য কেৱল সুখ উপভোগ কৰাটো যত নেকি ভক্তই জানে যে আমাৰ জীৱনৰ লক্ষ্য হৈছে ভগৱান কৃষ্ণৰ প্ৰতি প্ৰেম উৎপন্ন কৰাটো ভগৱান কৃষ্ণৰ সেৱা কৰি আমি কৃষ্ণৰ প্ৰতি প্ৰেম উৎপন্ন কৰিব পাৰো যাৰ ফলত আমি এই শৰীৰ এৰাৰ পিছত আৰু পুনৰ জন্ম ল'ব লগা নহয় গোলক বৃন্দাবনত আমি স্থান পাওঁ যিবিলাক আখুৰিক মানুহ তেওঁলোকে মৃত্যুৰ সময়লৈকে এই ধাৰণা ৰাখে আৰু কেতিয়াও ৰিটায়াৰ্ড নহয় বহুত মানুহে ভক্তসকলে মানে পইচা অৰ্জাৰ পিছত যেতিয়া নিজৰ দায়িত্ব শেষ হয় ল'ৰা ছোৱালীৰ বিবাহ হল আৰু পইচা তেওঁলোকে বুঢ়া কালৰ কাৰণে জমাও কৰি ৰাখিছে তেনেহলে ৰিটায়াৰমেন্ট লৈ লয় আৰু ভগৱানৰ ফুল টাইম ভক্তি কৰে মন্দিৰ জয়েন কৰে মন্দিৰত যায় মন্দিৰত সেৱা ধৰে মন্দিৰত সেৱা লয় কিন্তু আখুৰিক মানুহবিলাকে কেতিয়াও পইচা অৰ্জাৰ পৰা ৰিটায়াৰমেন্ট ল'ব নোৱাৰে মৃত্যুৰ পিছতো জীৱন আছে বুলি তেওঁলোকে বিশ্বাস নকৰে আৰু এই পৃথিৱীত কৰা বিভিন্ন ধৰণৰ কৰ্ম অনুসৰি মানুহে যে ভিন্ন শৰীৰ লাভ কৰিব সেই কথাও তেওঁলোকে বিশ্বাস নকৰে তেওঁলোকে ভাবে যে এইবিলাক যে মানুহে কথা কয় যে মৃত্যুৰ পিছতো জীৱন আছে নৰকত যাব লাগিব এইবিলাক মিছা কথা এনেকে ভাবে এইটোৱেই তেওঁলোকৰ বহুত ডাঙৰ দুৰ্ভাগ্য যদি আমি কিবা এনেকুৱা ধৰণৰ অপৰাধ কৰো ভক্তৰ প্ৰতি
তেতিয়া আমাৰ সকলোতকৈ প্ৰথমে ভগৱানে আমাৰ শ্ৰদ্ধা কাঢ়ি লয় যদি ভগৱানৰ প্ৰতি শ্ৰদ্ধা হেৰুৱাই যায় তাতকৈ দুখীয়া আৰু কোনো মানুহ হ'ব নোৱাৰে প্ৰভুপাদে কৈছে যে শ্ৰীল প্ৰভুপাদৰ এটা ব্যক্তিগত অভিজ্ঞতা আছে যে এজন মানুহক ডক্টৰে ক'লে যে তেওঁ আৰু বেছি দিন জীয়াই নাথাকিব কিন্তু যেতিয়া মৰিবৰ একদম সময় হৈছিল তেতিয়াও সেই মানুহজনে ডক্টৰক অনুৰোধ কৰিছিল যে মই মাত্ৰ 4 বছৰ বাচি থাকিব খুজো যিমান পইচা লাগে আপুনি লওক মোক মাত্ৰ 4 বছৰ আৰু সময় দিয়ক কাৰণ প্ৰভুপাদে কৈছে যে এনেকুৱা মূৰ্খই কথা বুজি নাপায় যে যিমান পইচা সম্পত্তি দিলেও 1 সেকেন্ডৰ আয়ুষ আমি বঢ়াব নোৱাৰো যেতিয়া মৃত্যুৰ জাননী আহে তেতিয়া মানুহজনৰ কামনাৰ গণ্য কৰা নহয় যে ই অলপ আৰু বেছি সময় বাচি থাকিব খুজে যাৰ ভাগ্যত যিমান সময় লিখা আছে ভোগৰ সিমান সময় তেওঁলোকে এই প্ৰকৃতিত থাকিব তাৰ পিছত এই শৰীৰ ত্যাগ দিব লাগিব গতিকে আমি যদি ভাবো যে এই মানুহজনে সাগে তাতে নগলে তেওঁ নমৰিল হেতেন এইটো বেমাৰ হলে সাগে এইটো নহল হেতেন আসলতে নিৰ্ধাৰিত হয় যি আখৰিক প্ৰবৃত্তিৰ মানুহৰ ভগৱানৰ ওপৰত বিশ্বাস নাই আৰু নিজৰ ভিতৰত থকা পৰমাত্মাৰ ওপৰতো বিশ্বাস নাই সেই কাৰণে তেওঁলোকে কেৱল পাপ কৰ্মত প্ৰবৃত্ত হয় তেওঁলোকে এইটো কথা নাজানে যে তেওঁৰ হৃদয়ৰ ভিতৰতে সাক্ষী ৰূপে ভগৱান স্বয়ং বিৰাজমান হৈ আছে আৰু পৰমাত্মাই জীৱাত্মাৰ সকলো গতিবিধি লক্ষ্য কৰি থাকে সেই হিচাপতেই তেওঁ পুৰস্কাৰো দিয়ে আৰু শাস্তিও দিয়ে উপনিষদত কোৱা হৈছে যিদৰে একেজোপা গছতে দুটা চৰাই যদি বহি থাকে এটা চৰাই ফল খাই আছে আৰু আনটো চৰাই সাক্ষী হৈ আছে ঠিক তেনেদৰে আমাৰ এই শৰীৰটোতে পৰমাত্মাও বহি আছে আত্মাও আছে পৰমাত্মা আৰু আত্মাৰ বিনেতো শৰীৰটো বাচি থাকিব নোৱাৰে কিন্তু পৰমাত্মাই সাক্ষী হয় আমি কি কৰ্ম কৰিছো কৰ্ম কৰা নাই এইবিলাক চাই আছে আৰু আত্মাটোৱে পূৰ্বজন্মৰ অনুসৰি সুখ দুখৰ ফল খাই আছে শ্লোক নম্বৰ 13 14 আৰু 15 ইদামদ্যাময়া লব্ধম ইমম প্ৰাপ্সে মনোৰথম ইদামস্তিদামপি মে ভবিষ্যতি পুনৰ্ধনম असो मया हतः शत्रुः निश्चेचापरानपि असो मया हतः शत्रुः निश्चेचापरानपि ईश्वरो अहं भोगी सिद्धो अहं बलवान् सुखी आद्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया यक्षे दास्यामि मोदिष्य इत्यज्ञानविमोहितः অনুবাদ আৰু তাৎপৰ্য শ্ৰীল প্ৰভুপাদৰ দ্বাৰা শ্ৰীল প্ৰভুপাদ কি জয় আহুৰিক প্ৰকৃতিৰ মানুহবিলাকে ভাবে যে আজি ইমানখিনি ধন আছে আৰু মোৰ পৰিকল্পনাৰ অনুসৰি মই আৰু ধন লাভ কৰিম মানে কিমান ধন আৰ্জিলেও তেওঁলোকে সন্তুষ্ট হ'ব নোৱাৰে সদায় আৰু অধিক আৰু অধিক আৰু অধিক ধন আৰ্জাৰ চেষ্টাত থাকে যদি শাস্ত্ৰ ধৰ্ম বিধি ৰূপত যদি তেওঁ কষ্ট কৰি পইচা আৰ্জে হেতু এটা বেলেগ কথা কিন্তু পাপ কাৰ্য কৰি পিনে পইচা অৰ্জন কৰে যেনেদৰে আসলতে পাপ কাৰ্যৰ ভিতৰত পৰে চুৰি কৰি ডকাইতি কৰি বা ব্লেক মানি যাক কয় বা মাংস বেছি মদ বেছি প্ৰস্টিটিউশনৰ কাম কৰি বা জুৱা আদি খেলি যদি পইচা আৰ্জে তাকো পাপ কৰ্মৰ প্ৰবৃত্তিৰ পইচা বুলি কোৱা হয় সেই ব্যক্তিয়ে ভাবে যে মোৰ এতিয়া ইমানখিনি আছে আৰু এইখিনি ক্ৰমে ক্ৰমে বাঢ়ি গৈ বহুতখিনি হ'ব আৰু বহুতকে তেওঁ নিজৰ শত্ৰু বুলি ভাবে আৰু সেই শত্ৰুবিলাকক তেওঁ মাৰি পেলাব খোজে হত্যা কৰি দিয়ে আৰু ভাবে যে মই মোৰ শত্ৰু সদায় হত্যা কৰিম আৰু ভৱিষ্যতৰ যি শত্ৰু হয় মই মাৰি পেলাম মই সকলো গৰাকী মই সকলোৰে গৰাকী হয় মই ঈশ্বৰ আপুনি চাওক যেতিয়া হিৰণ্যকশিপু আছিল হিৰণ্যকশিপুৱে প্ৰহ্লাদক কিয় মাৰিব বিচাৰিছিল নিজৰ পুত্ৰক কাৰণ প্ৰহ্লাদে কৈছিল যে ভগৱান বিষ্ণু ভগৱান হয়
কিন্তু হিৰণ্যকশিপুৱে গোটেই পৃথিৱীতে কৈছে যে নহয় মই ভগৱান বুলি সকলোকে পূজা কৰিব দিয়া, যদি কোনোবাই বিষ্ণুৰ যজ্ঞ কৰে তাৰ ডিঙি কাটি দিবা। এনেকৈ কংসইতো এনেকুৱা কৰিছিল, বহুত ব্ৰাহ্মণৰ হত্যা কৰিছিল, গাইৰ হত্যা কৰিছিল। গতিকে আসুৰিক প্ৰবৃত্তিৰ মানুহবিলাকে ভাবে যে ময়ে সকলোতকৈ শক্তিশালী হয় আৰু ময়েই সুখী, ময়ে আটাইতকৈ ধনী মানুহ, চহকী মানুহ, অভিজাত আত্মীয় স্বজনে মোক বেৰি আছে, মোৰ নিচিনা শক্তিশালী সুখী আৰু কোনো নাই, ময়েই ভোক্তা, মই যজ্ঞ কৰিম, দান দক্ষিণা দিম আৰু এইদৰে আনন্দ কৰি থাকিম। আৰু এইদৰে তেওঁলোকে অজ্ঞানৰ দ্বাৰা বিভ্ৰান্ত হৈ যায়। শ্লোক নম্বৰ 16। अनेका चित्त विभ्रांता मोहजाल समावृतः प्रसक्तः कामभोगेषु पतन्ति नारकेषु च। এইদৰে নানান চিন্তাৰ দ্বাৰা বিভ্ৰান্ত আৰু মোহৰ জালত আবদ্ধ হয় ইন্দ্ৰিয়ৰ সুখত প্ৰবলভাৱে আসক্ত হোৱা বাবে তেওঁলোক লেতেৰা নৰকত পতিত হয়। নৰকে অশুচৌ, অশুচৌ মানে একদম লেতেৰা। আপুনি যদি নৰকৰ বিষয়ে অলপ সময় আমি যদি ভাবিব খোজে নৰক কি, নৰক হৈছে হস্পিটেলত, যে হস্পিটেলত বহুত বেমাৰী মানুহবিলাকে কেনেকৈ কষ্ট পাই থাকে, সেয়া নৰক হয়। জেলত যদি যায় জেলৰ জীৱন নৰক হয়, কাৰণ লেতেৰা পেতেৰা, হাইজিন নাথাকে, বহুত মানে এনেকুৱা ধৰণৰ অৱস্থাত তেওঁলোকে থাকিব লাগে, এটা সৰু ৰুমত, তেনেকুৱা জীৱনক নৰক বুলি কোৱা হৈছে। গতিকে যিবিলাকে ভগৱানৰ ভক্তি নকৰে আৰু পাপ কাৰ্যত ব্ৰতী হয় তেওঁলোকে জীৱনটো জীয়াই থাকোঁতে বহুত চিন্তাত থাকিবই, কষ্টত থাকিবই আৰু মৃত্যুৰ পিছতো নৰকলৈ গুচি যাব। গতিকে যিবিলাক মানে এইবিলাক আমি চাব লাগে যে আমাৰ ভিতৰত এইবিলাক গুণটো নাই, এইবিলাক আসুৰিক গুণৰ ভিতৰত পৰে। যে সদায় কি আমি আমাৰ কিবা ভিতৰত লোভ আছে নেকি, কি ধনৰ লোভত আমি বেয়া কাম কৰিব পাৰোঁ নে নোৱাৰোঁ, এইবিলাক আমি চাব লাগে, নিজকে সেলফ ৰিফ্লেকশ্যন কৰি চাব লাগে। গতিকে কিয়নো আসুৰিক মানুহবিলাকে বহুত ধন আৰ্জিব খোজে, কাৰণ তেওঁলোকে দেখা পাইছে যে ধনকেই মানুহে সন্মান দিয়ে। কলিযুগ আগবঢ়াৰ লগে লগে আপুনি দেখা পাব চৰিত্ৰক মানুহে সিমান সন্মান নিদিব, আৰু ধন কিদৰে ধনটো আৰ্জিছে কোনেও নুসুধে, বেয়া ভাবে আৰ্জিছে ভাল ভাবে আৰ্জিছে। আনকি এনেকুৱাও কোৱা নিশ্চয় আপোনালোকে শুনিছে যে চৰকাৰী চাকৰি কৰ, বহুত ধন ঘটিব পাৰিবি, এক্সট্ৰা পইচা আহিব, কিন্তু সেই এক্সট্ৰা পইচা সেইটোতো পাপৰ পইচা হয়, সেইটোতো চেলাৰী নহয়। কিন্তু সেইটো ইমান সমাজত মানে আমাৰ আহি পৰিছে যে সেইটো বস্তু অস্বীকাৰ কৰাটো বহুত দিগদাৰী হয়। কিন্তু শাস্ত্ৰসন্মতভাৱে আমি আমাৰ জীৱনটো যাপন কৰিব লাগে যদি আমি ভক্তিত আগবাঢ়িব পাৰোঁ। কিন্তু আসুৰিক যিবিলাক ব্যক্তি তেওঁলোকে যিকোনো পাপৰ পথ ল'বলৈকো কুণ্ঠাবোধ নকৰে আৰু বিধি নিষিদ্ধভাৱে সুখ লাভ কৰিবৰ বাবে কলা বজাৰত জড়িত হৈ পৰে। মাটি, পৰিয়াল, ঘৰ, বেংকৰ টকা আদি যিবিলাক সম্পত্তি তেওঁৰ ইতিমধ্যে আছে সেই মোহতেই মতলীয়া হৈ থাকে আৰু সেই সম্পত্তি আৰু কেনেকৈ মই বঢ়াব পাৰোঁ তাৰে পৰিকল্পনা কৰি থাকে। তেওঁ নিজৰ শক্তিৰ ওপৰত বিশ্বাস ৰাখে আৰু এই কথা বুজি নাপায় যে তেওঁৰ যিখিনি আছে সেইখিনি পূৰ্বতে কৰা ভাল কামৰ ফলতহে তেওঁ এই জন্মত ধন ঘটিব পাৰিছে। কিন্তু যদি পাপ কৰ্মৰূপে তেওঁ ধন ঘটন কৰি সম্পত্তি যদি আহৰণ কৰিবৰ সুবিধা পাইছে, পূৰ্বজন্মৰ ভাল কৰ্মৰ কাৰণে পাইছে, কিন্তু এই জন্মত যদি পাপ কৰ্ম কৰে অহা জন্মত কিন্তু সেই নাপাব। গতিকে আজিৰ ৰজা কালি ভিখাৰীও হ'ব পাৰে অহা জন্মত। সেইকাৰণে আমি বহুত সাৱধানে আমাৰ জীৱনটোৰ ডিচিশ্যনবিলাক লোৱা উচিত। আসুৰিক মানুহবোৰে কেৱল ইমানকে ভাবে যে তেওঁৰ সকলো সম্পত্তিৰ কাৰণ হৈছে তেওঁৰ হাৰ্ডৱৰ্ক, অধ্যাৱসায় আৰু নিজৰ কৰ্মশক্তিৰ ওপৰত বিশ্বাস কৰে, কৰ্মৰ বিধানৰ ওপৰত বিশ্বাস নকৰে। কিন্তু কৰ্মৰ বিধান অনুসৰিহে মানুহে ভাল ঘৰত জন্মগ্ৰহণ কৰে, ধুনীয়া শৰীৰ লাভ কৰে, শিক্ষা দীক্ষাও তেওঁ নিজৰ কৰ্মৰ ফলৰ পূৰ্বজন্মৰ কৰ্মফলৰ অনুসৰিয়ে হয়, আৰু কিমান যশস্যা লাভ কৰিব সেইবিলাকো কিমান মানুহে তেওঁক সন্মান দিব পূৰ্বজন্মৰ কৰ্মৰ ফলৰ কাৰণেই হয়। আসুৰিক প্ৰকৃতিৰ মানুহে ভাবে যে এইবিলাক
কোইনসিডেন্টলি হৈছে মইতো এইবিলাকৰ অধিকাৰী হৈয়ে এনেকৈ ভাবে কৰ্মৰ বিধানটো তেওঁ বুজি নাপায় আৰু ভাবে যে মোৰ যোগ্যতাৰ কাৰণে মই এইবিলাক লাভ কৰিছোঁ তেনেকৈ ভাবে মানুহৰ বিভিন্নতা সৌন্দৰ্য আৰু শিক্ষাৰ বিভিন্নতাৰ অন্তৰালত যে এটা সুনিৰ্দিষ্ট ব্যৱস্থাই কাম কৰি আছে তাৰ উমান তেওঁ নাপায় যে কোন শক্তিয়ে কাম কৰি আছে কোন শক্তিয়ে আমাক পুৰস্কাৰ দি আছে যে আমি ভাল কৰ্মৰ ফলত ভাল জন্ম লাভ কৰিছোঁ বেয়া কৰ্মৰ ফলত বেয়া জন্ম লাভ কৰিছোঁ সকলোৱেতো মানুহ হয় কিন্তু সকলো মানুহৰ মাজতো বহুত বিভিন্নতা আছে যি বুদ্ধিমান মানুহ হয় তেওঁ বিভিন্নতাটো বুজি পায় কিন্তু ভক্তসকলে এইবিলাক বস্তুৱে প্ৰভাৱিত নকৰে কাৰণ যদি আপুনি মানুহৰ শৰীৰ পাইছে আপুনি ধনী হ'লেও দুখীয়া হ'লেও বহুত ধুনীয়া নহ'লেও যি নহ'লেও মানুহৰ শৰীৰ পোৱাটো বহুত ডাঙৰ সৌভাগ্য হয় আৰু এই জনমটো আমি সফল কৰাৰ কাৰণে যিমান উঠি পৰি লাগিব পাৰোঁ সিমান চেষ্টা কৰা উচিত প্ৰত্যেকজন আসুৰিক প্ৰকৃতিৰ মানুহে ভাবে যে আন সকলোকে বৰ্জন কৰিও তেওঁ অকলে থাকিব পাৰিব আৰু ভাবে যে তোমালোকে ভগৱানক বিচাৰি কিয় যোৱা তোমালোকে নিজেই ভগৱান এনেকৈ কয় তোমালোকে নিজেই ভগৱান আসুৰিক প্ৰকৃতিৰ মানুহবিলাকে যদিও দেখে যে বহুত মানুহ তেওঁলোকতকৈ বেছি প্ৰভাৱশালী হয় আৰু বেছি ধনী হয় তথাপিও তেওঁলোকে ভাবে যে ময়ো এদিন তেনেকুৱা হ'ম সকলোৱে ধনী হ'ব বিচাৰে কিন্তু তথাপিও নোৱাৰে কাৰণ তেওঁ পূৰ্বজন্মৰ কৰ্মৰ অনুসৰি যিমানখিনি অৰ্জন কৰি আহিছে সেই হিচাপে তেওঁৰ ফল লাভ কৰে অসুৰবিলাকে ভাবে যে নিজেই এটা যজ্ঞৰ পদ্ধতি আমি সৃষ্টি কৰি ল'ব লাগিব আৰু তেতিয়া যেনেকৈ ৰাৱণে কি ভাবিছিল মই স্বৰ্গলৈকে চিৰি বনাই দিম যাতে কোনো পুণ্য নকৰাকৈ মানুহে স্বৰ্গত যাব পাৰে কিন্তু ৰাৱণ ইমান ডাঙৰ অসুৰ হোৱাৰ পিছতো সেইটো কৰিব নোৱাৰিলে মানে সাধাৰণ মানুহৰ কি কথা হয় আৰু শ্লোক নম্বৰ 17টো পঢ়ি আজি আমাৰ ক্লাছটো আমি ইমানতেই সামৰিম 17 নম্বৰ শ্লোক আত্মা সম্ভাবিতঃ স্তব্ধা ধনমানমদান্বিতঃ यजन्ते नाम यज्ञस्ते दम्भेन अविधिपूर्वकम् आत्म अभिमानी নম্ৰতা ৰহিত নম্ৰতা মানে অলপ ভদ্ৰতা নাই আৰু এনেকুৱা মানে লগে লগে অভদ্ৰ আচৰণ কৰিব পাৰে যাৰে তাৰে লগত ধন আৰু সন্মানৰ গৰ্বত মতলীয়া ভাবে এওঁলোক কোন হয় এওঁলোক ভিখাৰী হয় মই বহুত ধনী হয় সেইকাৰণে চাওক যিবিলাক মানে ভাল চৰিত্ৰ মানুহ আৰু ভগৱানৰ প্ৰতি যাৰ শ্ৰদ্ধা আছে তেওঁলোকে বহুত যিমান ধনী হ'লেও যিমান ধুনীয়া হ'লেও যিমান শিক্ষিত হ'লেও সদায় বিনম্ৰতা মেইনটেইন কৰিব মানুহক মানুহ হিচাপে গণ্য কৰিব আৰু যিবিলাক কষ্ট পাই আছে তেওঁলোকক সহায়ো কৰিব কিন্তু যিবিলাক আত্ম অভিমানী আসুৰিক প্ৰবৃত্তিৰ ভদ্ৰতা নাই ধন আৰু সন্মানৰ গৰ্বত মতলীয়া এই লোকসকলে মনত দাম্ভিকতা লয় কোনো নিৰ্দিষ্ট বিধি নিষেধ নমনাকৈ কিছুমান যজ্ঞ কৰে যি যজ্ঞৰ একো ফলাফল নোলায় কেৱল নামতহে যজ্ঞ হ'ল সেইটো মানুহৰ মানে সন্মান পাবৰ কাৰণে সেই যজ্ঞ কৰে তাৎপৰ্যত শ্ৰীল প্ৰভুপাদে কৈছে যে আসুৰিক প্ৰকৃতিৰ মানুহবিলাকে নিজকে সৰ্বে সৰ্বা বুলি ভাবি লয় কাৰো নিয়ন্ত্ৰণ বা শাস্ত্ৰৰ বিধানো নামানি কিছুমান তথাকথিত যজ্ঞ কৰে অনুষ্ঠান কৰে পূজা কৰে যিহেতু শাস্ত্ৰসন্মত নহয় গতিকে তাৰ পৰা একো আধ্যাত্মিক লাভ নহয় অলপ ধন সঞ্চিত হোৱাৰ ফলত তেওঁলোকৰ ভিতৰত মিথ্যা অভিমানৰ সৃষ্টি হয় আপোনালোকে নিশ্চয় এইটো শুনিছে অসমীয়াত বহুত প্ৰচলিত হয় নতুন ধনীৰ সমান অহংকাৰী নাই যদি কোনোবা ধনী নাছিল আৰু নতুনকৈ ধনী হয় আৰু যদি অহংকাৰী বোলে তেওঁ একদম মতলীয়া কৰি তুলিছে তাৰ মানে তেওঁ বহুত ডাঙৰ মূৰ্খ হয় কাৰণ যিবিলাক বহুত জ্ঞানী হয় তেওঁলোকে যিমান ধন পালেও যিমান সোণ পালেও যিমান যি পালেও সদায় বিনম্ৰ হৈ থাকে গতিকে আমি তেনেকুৱা মানুহৰ সংগতি কৰা উচিত যিবিলাকে বিনম্ৰতাক প্ৰাধান্যতা দিয়ে কেতিয়াবা এনে আসুৰিক প্ৰকৃতিৰ মানুহবিলাকে ধৰ্ম প্ৰচাৰকৰ ভূমিকাও লয় আৰু নিজকে অৱতাৰ বুলি ঘোষণা কৰে সেই অৱতাৰ হৈ পিনে মানুহক লুটে পইচা অৰ্জন কৰে আৰু ভুল পথত লৈ যায় ইশোপনিষদত কোৱা আছে তেনেকুৱা মানুহে যেনে সাধাৰণ যদি কোনোবাই
কৰিছে এনেকুৱা কি মাৰ্ডাৰ কৰিছে তাতকৈ ডাঙৰ হয় ধৰ্মৰ নামত মানুহক বিপথে পৰিচালিত কৰাটো কাৰণ ইনোসেন্ট পাব্লিকক আমি এনেকৈ ধৰ্মৰ নামত বিপথে পৰিচালিত কৰিব নালাগে এলোকে এনেকুৱা মানুহে যজ্ঞ কৰাৰ অভিনয় কৰে অথবা দেৱতাসকলৰ পূজা কৰে অথবা নিজে এজন ভগৱান সৃষ্টি কৰি লয় আৰু তেওঁলোকে এনেকুৱা কৰাৰ কাৰণে যিবিলাক সাধাৰণ মানুহ তেওঁলোকে ভাবে যে এওঁলোকে যেতিয়া এনেকৈ ভগৱানৰ অৱতাৰ বুলি ভাবিছে আমিও এনেকৈ ভাবি ল'ম নেকি এনেকৈ ভাবে আৰু সেই বুলি ভাবি তেওঁলোকেও ফলো কৰিবলৈ লয় এই ভুৱা ধৰ্মগুৰুসকলে সন্ন্যাসীৰ দৰে বেশ পিন্ধে আৰু তেনে বেশ লৈয়ে সকলো ধৰণৰ নকৰিবলগীয়া কামবিলাক কৰি ফুৰে বহুত এনেকৈ ভুৱা সন্ন্যাসী আছে ভুৱা গুৰু আছে যিয়ে সমাজত বিশৃংখলতাৰ সৃষ্টি কৰিছে শ্ৰীল প্ৰভুপাদে কৈছে যে এনেকুৱা ধৰণৰ ব্যক্তি আসুৰিক প্ৰকৃতিৰ হয় যে ধৰ্মৰ নামত মানুহক বিপথে পৰিচালিত কৰে অবিধিপূৰ্বকম কথাটোৱে বিধি নিষেধৰ প্ৰতি অৱজ্ঞা কৰাটোকে বুজায় মানুহেতো নিয়ম ভাল নাপায় আসুৰিক মানুহবিলাকে কিন্তু যিবিলাক ভগৱানৰ ভক্তিত আগবাঢ়িব খোজে তেওঁলোকে নিয়ম ভাল পায় আৰু ভগৱানে বান্ধি দিয়া নিয়ম তেওঁলোকে পালন কৰে ঠিক আজিৰ ক্লাছটি আমি ইমানতে সামৰিছো আপোনালোকক হৃদয়ৰ পৰা বহুত বহুত ধন্যবাদ হৰে কৃষ্ণ